শীতৰ আগমনৰ লগে লগে আমাৰ মন প্ৰাণ চঞ্চল হৈ উঠে কিন্তু এই শীত আন একাংশ লোকৰ বাবে হৈ পৰে জমৰ যন্ত্ৰণা জম্মু কাশ্মীৰ বৰ্তমান বৰফৰ ৰাজ্য হেহে জম্মু কাশ্মীৰত পূৰ্বে লাডাখত কৰ্তব্যৰত সেনাবাহিনীসকলৰ বাবে পূৰ্বতকৈ কৰা হৈছে উন্নত জম্মু কাশ্মীৰৰ লাডাখত সেনাবাহিনীৰ বাবে পৰ্যাপ্ত পৰিমাণে কৰিছে সা-সুবিধাৰ ব্যৱস্থা সেনাবাহিনীৰ লোকসকলে পূৰ্বে লাডাখত থাকি নিজৰ কৰ্তব্য পালনত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল বৰ্তমান লাডাখখনত ব্যৱস্থা কৰা হ'ল পূৰ্বতকৈও সা-সুবিধাৰ পূৰ্বে শীতকালত 40 ফুট পৰ্যন্তলৈকে বৰফ জমা হয় সেয়ে উক্ত স্থানত 30 পৰা 40 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা নিম্নগামী হয় যাৰ ফলত সেনাবাহিনীৰ লোকসকলে পূৰ্বে লাডাখত থকাৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল সম্প্ৰতি পূৰ্ব লাডাখত সেনাবাহিনীৰ লোকসকলে থাকি নিজৰ কৰ্তব্য সমাপন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ